মঙ্গলদৈ মহাবিদ্যালয়ৰ ৭৫তম বৰ্ষপূৰ্তি উপলক্ষে বিশেষ সভা আহ্বান। দৰঙৰ ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান মঙ্গলদৈ মহাবিদ্যালয়ে অহা ২০২৬ চনৰ ২০ ছেপ্টেম্বৰত গৌৰৱোজ্জ্বল ৭৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এই উপলক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষই এক বিশেষ জাননী প্ৰকাশ কৰিছে। জাননী অনুসৰি মহাবিদ্যালয়খনৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনক লৈ বহুলভাৱে আলোচনা কৰাৰ লগতে এখন উদযাপন সমিতি গঠনৰ উদ্দেশ্যে অহা ৬ জুন শনিবাৰে পুৱা ১১ বজাত কলেজৰ প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দৰং জিলাৰ সৰ্বপ্ৰথম উচ্চ শিক্ষা অনুষ্ঠান হিচাপে পৰিচিত মঙ্গলদৈ মহাবিদ্যালয়ে ইতিমধ্যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। সভাখনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক, শিক্ষয়িত্ৰী, শুভাকাংক্ষী আৰু সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। ইফালে উদযাপন সমিতি গঠনৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। মঙ্গলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। আপোনালোকক আমন্ত্ৰণ জনোৱাৰ এটা মোৰ প্ৰধান উদ্দেশ্য হৈছে আপোনালোকে জানে যে 1951 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে কেইগৰাকীমান বিদ্যানুৰাগী, সমাজ হিতৈষী, মঙ্গলদৈৰ উন্নতিৰ কাৰণে কাম কৰা কিছুসংখ্যক ব্যক্তিৰ আশাহতীয়া প্ৰচেষ্টাত দৰং জিলাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মঙ্গলদৈ মহাবিদ্যালয় স্থাপিত হৈছিল। আজি যদি আমি নাম ল'বলৈ যাওঁ সেইসকলৰ ভিতৰত মই জাষ্ট কেইগৰাকীমানৰ নাম ক'ব যদি যাওঁ, অমীয় ভূষণ দাসগুপ্ত, পুৰন্দৰ শৰ্মা প্ৰথম অধ্যক্ষ, ৰামেশ্বৰ শৰ্মা জিবিৰ সম্পাদক আছিলে, বিপিন চন্দ্ৰ মেধি, সতীৰাম চহৰীয়া, গোকলাল ঘোষ, বদৰুদ্দিন আহমেদ, তপেশ্বৰ শৰ্মা, গজেন্দ্ৰনাথ ঠাকুৰীয়া, ভোগৰাম পাটোৱাৰী, দণ্ডিৰাম দত্ত, সবানন্দ ৰাজখোৱা, বাসৱ চন্দ্ৰ বৰুৱা, প্ৰভোত চন্দ্ৰ গোস্বামী, আব্দুল মতিন, জীৱন চন্দ্ৰ শৰ্মা, সেইসকলৰ উপৰিও বহু সংখ্যক ব্যক্তি এই অনুষ্ঠানখনৰ লগত জড়িত হৈ আছিল। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মঙ্গলদৈ মহাবিদ্যালয়ে 1951 চনৰ 20 ছেপ্টেম্বৰৰ পৰা আজিলৈকে অৰ্থাৎ 2026 চনৰ 20 ছেপ্টেম্বৰত ৭৫ বছৰ অতিক্ৰম কৰিব। আৰু এই ৭৫ বছৰীয়া যাত্ৰাত মঙ্গলদৈ মহাবিদ্যালয়ে কেইবাটাও মাইলষ্টন উপনীত হৈছে আৰু তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰিছে। ৰাইজৰ আশাক হয়তো সাকাৰ ৰূপ দিবৰ কাৰণে মঙ্গলদৈ মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু গভাৰ্ণিং বডিৰ লগতে সকলো ব্যক্তিৰ সহায় সহযোগিতাত ৰাইজৰ এই আশা আকাংক্ষাক আমি সাকাৰ ৰূপ দিব পাৰিছোঁ বুলি আমাৰ ধাৰণা হৈছে। গতিকে এনেকুৱা এটা সন্ধিক্ষণত আমি উপনীত হৈছোঁ যে ৭৫ বছৰীয়া এই কাৰ্যকালত নিশ্চয়কৈ আপোনালোকে জানে 50 বছৰত আমি গল্ডেন জুবলি চেলিব্ৰেশ্যন কৰিছোঁ 2004 চনত। তাৰ আগতে আমি চিলভাৰ জুবলি পালন কৰিছিলোঁ 25 বছৰ হওঁতে। এতিয়া ৭৫ বছৰীয়া আমাৰ এটা অনুষ্ঠান হয় প্লেটিনাম জুবলি। গতিকে এই প্লেটিনাম জুবলিখন অনুষ্ঠিত কৰিবলৈ হ'লে মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী বা পৰিয়ালৰ লগতে ৰাইজৰ সহায় সহযোগিতা বা ৰাইজৰ গোটেইখিনি সহযোগ লাগিব। গতিকে নিশ্চয়কৈ এই পৰিকল্পনাত ৰাইজৰ কিছু মতামত থাকিব আৰু তেওঁলোকৰ সহায় সহযোগিতাত আমি প্লেটিনাম জুবলিখন পতাৰ কাৰণে আমি মঙ্গলদৈ মহাবিদ্যালয়ৰ পৰিয়ালে এটা চিন্তা চৰ্চা কৰিছোঁ। সেইকাৰণে ৰাইজৰ লগত এই গোটেই কথাখিনি পতাৰ কাৰণে আমি এখন ৰাজহুৱা সভা, বিশেষকৈ এটা উদ্দেশ্য যে মঙ্গলদৈ মহাবিদ্যালয়ৰ প্লেটিনাম জুবলি অৰ্থাৎ মহাৰজত জয়ন্তী আমি কেনেদৰে পালন কৰিম সেই সম্পৰ্কত আলোচনা কৰিবৰ কাৰণে আমি এখন ৰাজহুৱা সভা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ব্যস্ততাৰ মাজতে বিভিন্ন ব্যক্তিৰ বিভিন্ন ব্যস্ততা থাকে, তথাপি ইতিমধ্যে আপোনালোকে জানে যে যোৱাবেলি অৰ্থাৎ 2025 চনৰ 20 ছেপ্টেম্বৰত এই ৰাজহুৱা সভাখন আমি আয়োজন কৰিছিলোঁ। আৰু সেই সময়তো আপোনালোকক আমন্ত্ৰণ জনাই ৰাজহুৱাভাৱে আমি এটা প্ৰেছ বিজ্ঞপ্তি দি সকলোকে আমন্ত্ৰণ জনাইছিলোঁ 20 ছেপ্টেম্বৰ তাৰিখে। কিন্তু দুখৰ কথা যে 19 ছেপ্টেম্বৰত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যেতিয়া হঠাতেই
মৃত্যুবৰণ কৰিলে। তেখেতৰ মৃত্যুৰ পিছত তেনেকুৱা এটা মিটিং ৰাজহুৱা সভা পতাৰ অনুকূল পৰিৱেশ নাথাকিল। সেইকাৰণে সেই মিটিংখন আল্টিমেটলি গৈ আজি এই অৱস্থা পাইছেগৈ। হয়তো সেই মিটিংখনে আপোনালোকে ধৰিব পাৰে যে অহা 6 তাৰিখে আমি অনুষ্ঠিত কৰিম। আৰু তাত আমি বিশেষত আমাৰ সাংসদ মহোদয়, দৰং ওদালগুৰি সাংসদীয় সমষ্টিৰ সাংসদ দিলীপ শইকীয়া মহোদয় আহিব। আমাৰ বিধায়িকা নৱনিৰ্বাচিত নীলিমা বাইদেউ আমাৰ সেই সভাত উপস্থিত থাকিব। আৰু তাৰ লগতে বিশিষ্ট ব্যক্তিসকল আৰু ৰাইজ সেই 6 তাৰিখে দিনৰ 11 বজাত হ'বলগীয়া সেই ৰাজহুৱা সভাখনত আমি আমন্ত্ৰণ জনোৱাৰ কাৰণে, আপোনালোকৰ জৰিয়তে ৰাইজলৈ এই বাৰ্তাটো নিয়াৰ কাৰণে আজি আমি প্ৰেছ মিটটো ইয়াত আয়োজন কৰিছোঁ। আৰু নিশ্চয়কৈ আপোনালোকে এই ক্ষেত্ৰত আমাক সহায় কৰিব, কাৰণ ইতিমধ্যে আপোনালোকে জানে যে এই ৭৫ বছৰত মঙলদৈ মহাবিদ্যালয়ৰ লগত জড়িত কিমান সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, হয়তো আজিও এটা আমি শুদ্ধ সংখ্যা দিয়াটো সম্ভৱ নহ'ব। আৰু এই মহাবিদ্যালয়খনক ভাল পোৱা, মহাবিদ্যালয়খনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগোৱা বহুবিলাক ব্যক্তি আছে। তেওঁলোক আটাইকে হয়তো আমি ব্যক্তিগতভাৱে চিঠি দিয়া বা ৰাজহুৱা সভালৈ আমন্ত্ৰণ জনোৱা অসুবিধা হ'ব, সেইটো সম্ভৱ নহয় বুলি আমাৰ ধাৰণা হৈছে। সেইকাৰণে শিক্ষক, কৰ্মচাৰী আৰু গভাৰ্ণিং বডিৰ মিটিঙত এই কথাটো আলোচনা হৈছে যে আমি প্ৰেছ মিট যোগে সকলো ব্যক্তিকে আমি আমন্ত্ৰণ জনাওঁ। আৰু 6 তাৰিখে হ'বলগীয়া সেই ৰাজহুৱা সভাত ৰাইজে নিশ্চয় মত পোষণ কৰিব যে ৭৫ বছৰীয়া এই মহাৰজত জয়ন্তী কেনেকৈ অনুষ্ঠিত কৰে। এখন দৰঙৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মঙলদৈ মহাবিদ্যালয়, ৰাইজৰ আদৰৰ, মৰমৰ আৰু এখন বৌদ্ধিক অনুষ্ঠান। গতিকে এই অনুষ্ঠানখনৰ ৭৫ বছৰীয়া এই যিটো মহাৰজত জয়ন্তী আমি উদযাপন কৰিব গৈ আছোঁ, তাত সকলোৰে আমি সহায় সহযোগিতা অন্তঃকৰণে কামনা কৰিছোঁ। আৰু 6 জুন তাৰিখে দিনৰ 11 বজাত মঙলদৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই সভাখনলৈ, ৰাজহুৱা সভাখনলৈ আমি সকলোকে কৰজোৰে আমন্ত্ৰণ জনাইছোঁ। আৰু সেইদিনাখন বিশেষভাৱে প্ৰস্তুতি সম্পৰ্কত আলোচনাৰ লগতে এখন কমিটি গঠনৰ কাৰণেও ৰাইজৰ ওচৰত আমি প্ৰস্তাৱ ৰাখিব বিচাৰিছোঁ। গতিকে ৰাইজে সেই কমিটিখন ৰাজহুৱা সভাত গঠন কৰি দিয়াৰ পিছত আমাৰ কামখিনি ত্বৰান্বিত হ'ব বুলি আমি ভাবিছোঁ। গতিকে আপোনালোকক জৰিয়তে এই বাৰ্তাটো সমাজলৈ লৈ যাব বুলি আমি আশা ৰাখিছোঁ। আৰু এইখিনিতে আৰু এটা কথা হয়তো আপোনালোকক মই অনুকিয়াব পাৰোঁ যে মঙলদৈ মহাবিদ্যালয়ৰ আমি যি শিক্ষক কৰ্মচাৰী যৌথভাৱে বহি যি আলোচনা কৰিছোঁ, হয়তো যে 20 ছেপ্টেম্বৰ 2026 যিটো আমাৰ ফাউণ্ডেশ্যন ডে, সেইদিনাখনেই আমি এটা ডাঙৰ যদি শোভাযাত্ৰা কৰি যদি আমি প্লেটিনাম জুবলিৰ প্ৰিপাৰেশ্যনৰ কাৰণে আমি আগবাঢ়োঁ, তেনেহ'লে আমি হয়তো এটা সময় 2027 চনৰ ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকতেই আমাৰ যিটো সামৰণি অনুষ্ঠান সেইটো অনুষ্ঠিত কৰিব পাৰিম বুলি এই মুহূৰ্তত আমি এটা চিন্তা চৰ্চা কৰিছোঁ। কিন্তু এইটো ৰাইজৰ মানে সমৰ্থন লাগিব। যদি ৰাইজে যদি বিচাৰে যে এইটো আমি দেৰিকৈ পাৰিম, তেতিয়াও কথা নাই, কিন্তু আমি তেনেকুৱাকৈ ভাবি আছিলোঁ। গতিকে সেই কথাটো ৰাইজক ইয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।